নেক্সট মই আহিলোঁ ডিগবৈৰ শিৱশংকৰ গণেশ পূজাটো চাবলৈ। তো এইটো পূজা ডিগবৈ ক্লাবৰ ওচৰতে হৈছে আৰু ইয়াৰ পেণ্ডেলটো যদিও সৰু আছিলে কিন্তু ইয়াৰ মূৰ্তিটো বহুত ধুনীয়া আৰু বহুত ইউনিক আছিলে, কাৰণ ইয়াত গণেশ ভগৱানৰ মূৰ্তিটোত ব্লু কালাৰ কৰা হৈছিলে আৰু ব্লু কালাৰ হোৱাৰ কাৰণে মূৰ্তিটো বহুত এট্ৰাক্টিভ আৰু বহুত কিউট লাগি আছিলে। তো এইটো হৈছে ডিগবৈ শিৱশংকৰ গণেশ পূজা আৰু আমি নেক্সট আহি গৈছোঁ ডিগবৈ ইউথ সংঘৰ গণেশ পূজাটো চাবলৈ। তো এইটো পূজা ফিল্ডত হৈছে আৰু এইটো হৈছে ডিগবৈ পূজা ফিল্ডৰ দুৰ্গা মণ্ডপ। ইয়াত দুৰ্গা পূজা কৰা হয় আৰু এইটো বছৰ ইয়াত গণেশ পূজাও কৰা হৈছে। তো ইয়াৰ মূৰ্তিটোও বহুত ধুনীয়া আছিলে আৰু ডাঙৰ আছিলে, দেখিবলৈ বহুতেই ধুনীয়া লাগিছিলে। তো গণেশ ভগৱানৰ মূৰ্তি সৰুৱে হওক চাই ডাঙৰেই হওক, দেখিবলৈ সবকেইটা মূৰ্তিয়ে বহুত ধুনীয়া আৰু ইউনিক লাগে। তো থেংক ইউ। মোৰ ভিডিঅ' ইয়াতে শেষ হৈছে। নেক্সট আৰু এটা ভিডিঅ'ৰ লগত আহিম।